পুনৰবাৰ স্বাগতম জনাইছো ডক্টৰ শ্ৰৱণা পুনৰবাৰ আপোনাক স্বাগতম জনাইছো অনুষ্ঠানলৈ আৰু আমি ইয়াৰ পূৰ্বে যিখিনি আপুনি কথা কৈছিল যে কি ধৰণে আমি খোৱা-বোৱাৰ গুৰুত্ব ল'ব লাগিব বা আটাইখিনি যত্ন আমি কি ধৰণে ল'ব লাগিব সম্পূৰ্ণ সুস্থ হৈ উঠিবলৈ এগৰাকী কোভিড আক্ৰান্ত ৰোগী কিমান মান সময় লাগে সাধাৰণতে ধৰক এমাহটো লাগে মই ক'বলৈ হ'লে আৰু তাতকৈ বেছিও লাগিব পাৰে হয়তো সম্পূৰ্ণ নিৰ্ভৰ কৰে আপোনাৰ নিজৰ প্ৰতি আপুনি কি ধৰণৰ দায়িত্ব পালন কৰিছে মানে ধৰক এজন ৰোগীৰ দুৰ্বলতাটো নাইকিয়া হ'বলৈ তেওঁ নিজৰ কেয়াৰটো ল'ব লাগিব গতিকে তেতিয়া যিমানখিনি তেওঁ কেয়াৰ ল'ব নেগেটিভ হ'বলৈতো আপোনাৰ যিমানখিনি সময় লাগে লাগিলেই তাৰপিছত আকৌ কেইদিনমান 14 ডেজ 7 to 14 ডেজ তেওঁ ৰেষ্টে ল'ব লগা হৈ যায় তাৰ পিছতো তেওঁ যথেষ্ট পৰিমাণে নিউট্ৰিশ্যন কেনেকুৱা তেওঁৰ বা তেওঁ শাৰীৰিক ব্যায়াম কেনেকৈ আৰম্ভ কৰিছে অলপ অলপকৈ আৰম্ভ কৰি পটককৈ একেদিনাইতো নোৱাৰিব লাহে লাহে আৰম্ভ কৰিব লাগিব গতিকে সেই গোটেইখিনিৰ ওপৰত নিৰ্ভৰ কৰিব ৰোগীজন সম্পূৰ্ণ সুস্থ হৈ উঠিবলৈ কিমান সময় লাগে এতিয়া এগৰাকী ব্যক্তি পজিটিভৰ পৰা নেগেটিভ হ'ল তাৰপিছত তেওঁ আইচোলেশ্যনত থাকিল এতিয়া সেই নেগেটিভ হোৱাৰ পৰা তেওঁ কিমান দিন পিছত তেওঁ ভেকচিন ল'ব পাৰিব যদি তেওঁ ভেকচিন লোৱা নাছিলে এইটো বৰ ভাল কুৱেশ্যন এটা এটা একচুয়ালি বহুত ধৰণৰ প্ৰশ্ন আহে এইটো ক্ষেত্ৰত যদি আমি মানে ক'ব পাৰোঁ যে ব্যক্তি এগৰাকীৰ নেগেটিভ হোৱাৰ পিছত মানে চিম্পটমছ শেষ হোৱাৰ সাধাৰণতে 15 পৰা 20 দিনৰ পিছত কিন্তু আমি টু বি অন দ্য ছেফ ছাইড আমি এমাহৰ পৰা দুমাহ বুলিয়েই কওঁ ক'লে যে এমাহ বা দুমাহৰ পিছত তেওঁ ভেকচিনেশ্যনটো ল'ব পাৰে আৰু এটা এইখিনিতে আপুনি যিটো প্ৰশ্ন সুধিছে সেইটো কনটেক্সটতে বহুতৰ আকৌ প্ৰথম ভেকচিনটো লোৱাৰ পিছতে আকৌ ইনফেকশ্যন হয় তেতিয়া তেওঁ আকৌ সেকেন্ড ডোজটো কেতিয়া ল'ব পাৰিব সেইটো কথা হ'ব যে তেওঁ যেতিয়া সিম্পটম সম্পূৰ্ণ নোহোৱা হৈ যাব বা যেতিয়া তেওঁ সম্পূৰ্ণ সুস্থ হৈ উঠিব তাৰ পিছতহে 14-15 দিন পিছত মানে টোটেল গৈ গৈ সেই 20-25 দিন এমাহ দুমাহে হয়গে আৰু তেনেকুৱা সময়তে তেওঁ ল'ব পাৰিব আৰু যদিহে কোনোবা এজনে প্লাজমা থেৰাপি লৈছিলে সাপোজ এজন ৰোগী প্লাজমা থেৰাপি লোৱা ৰোগীজনৰ ক্ষেত্ৰত কিন্তু কমেও অতি কমেও 90 ডেজৰ এটা মানে এটা গ্যাপ এটা হ'ব লাগে ফ্ৰম মানে কোভিড ইনফেকশ্যন টু ভেকচিনেশ্যন কাৰণ কিয় তেওঁ প্লাজমা থেৰাপি ল'লে ধৰক তেতিয়া যিমানখিনি এণ্টিবডি বডিত ফৰ্ম হ'ব লাগে বাই ভেকচিনেশ্যন সিমানখিনি পোৱা নাযাব যদিহে গ্যাপটো 90 ডেজ নহয় গতিকে তেনেকুৱা ধৰণৰ গ্যাপ এটা আমি ৰাখিব লাগিব এতিয়া ভেকচিনেশ্যনৰ কথাতে যদি থাকো আমি হেৰিকৈ জানিব পাৰিছো যে ভেকচিনৰ যি ড'জ দি থকা গৈছে প্ৰথমে একেবাৰে আৰম্ভণিতে আমি জানিছিলো যে এমাহৰ মূৰত দ্বিতীয়টো ড'জ দ্বিতীয় পালি প্ৰতিষেধক আমি ল'ব লাগিব তাৰপিছত সেয়া সপ্তাহ 6 পৰা 8 সপ্তাহ কৰা হ'ল পৰ্যায়ক্ৰমে সেয়া 12 সপ্তাহলৈ বৃদ্ধি কৰা হ'ল কিন্তু সেয়া দেশত আমাৰ যি নীতি প্ৰযোজ্য হৈছে কিন্তু আনহাতে আমি দেখিছো যে আন কিছু ইউকেৰ কথা যদি কোৱা হয় য'ত এই ডিউৰেশ্যনৰ সময় যি মাজৰ সময়খিনি কমাই অনা হৈছে একে ধৰণৰ ভেকচিনে আচলতে কৰবাত বেছিকৈ সময় লৈছে দুটা প্ৰতিষেধকৰ মাজত আৰু কৰবাত দুই পালিৰ মাজত কমাই দিয়া হৈছে কথাখিনি অকণমান হয়তো সাধাৰণ মানুহৰ বুজিবলৈ টান হৈছে তাৰমানে এতিয়া ধৰক আমাৰ তাতে যিকেইটা ভেকচিন চলি আছে সেইকেইটা হৈছে মেইনলি কোভেক্সিন কোভিশিল্ড আৰু ৰিসেন্টলি স্পুটনিক যেটো ৰাছিয়াত হৈছে তৈয়াৰ সেইটো আহি পাইছে ইণ্ডিয়া লাহে লাহে সেইটো আৰম্ভ হ'বগে এটা প্ৰিভিয়াসলি যেটো আমাৰ কোভেক্সিন আছিলে সেইটোৰ ডিউৰেশ্যনটো এতিয়াও একেধৰণে ৰাখা গৈছে ধৰক 2 to 6 উইকস এনেকুৱা আছিলে কিন্তু কোভিশিল্ডৰ ক্ষেত্ৰত সাধাৰণতে ডিউৰেশ্যন যেটো মাজৰ যেটো গ্যাপ সেইটো বঢ়াই দিয়া গৈছে সেইটো একচুয়ালি আইসিএমৰ পৰা কিছুমান মানে ধৰক ৰেন্ডমাইজ কন্ট্ৰোল ট্ৰায়াল বা তেওঁলোকে ষ্টাডি কৰি পেলাই যেটো পাইছে ইন ইণ্ডিয়ান কনটেক্সট তেওঁলোকে হেতুই আমাক মানে ফলো কৰিব দিছে কিন্তু অলৰেডি যিখিনি ভ্যাকচিনেটেড হৈ গৈছে তেওঁলোকটো হৈয়ে গৈছে আৰু কেইটোটো আৰু ধৰক থাৰ্ড ডোজৰ কথা আহি নপৰে এতিয়া আৰু এতিয়া বিভিন্নজনে এই প্ৰশ্নটো সুধে যে শিশুসকলক যেটো আশংকা কৰা হৈছে যে শিশুসকলক হয়তো তৃতীয় যদি ৱেভ আহে থাৰ্ড ৱেভৰ তৃতীয় শিশুসকল অধিককৈ আক্ৰান্ত হ'ব এতিয়া শিশুৰ ভেকচিনেশ্যনৰ প্ৰক্ৰিয়া কি ধৰণে চলিব বা কি ধৰণে ট্ৰায়ালবোৰ চলি আছে সেইখিনি যদি আমাক জনাই লগতে প্ৰথম কথাটো তৃতীয় ৱেভ যাতে নাহে সেইটো লেটেষ্ট হোপ দ্যাট আৰু শিশুৰ ক্ষেত্ৰত ভেকচিনেশ্যনৰ ট্ৰায়াল একচুয়ালি এতিয়াও বহুখিনি বাকি আছে সময় ল'ব কিছু সময় ল'ব এইটো কাৰণে ধন্যবাদ
আমাক এইখিনি সময় আপুনি দিলে আপোনাৰ ব্যস্ততাপূৰ্ণ শিডিউলৰ মাজত আৰু আমাক বহুখিনি পৰামৰ্শ আপুনি আগবঢ়ালে বহুখনৰ মনত বহুখিনি কথা হয়তো আছিল জানিবলগীয়া আৰু সম্ভৱতঃ আমি কিছু অসুবিধা দূৰ কৰিবলৈ বা কিছু তেনেকুৱা এটা স্থিতি দূৰ কৰিবলৈ কনফিউজন দূৰ কৰিবলৈ আমি সক্ষম হৈছোঁ পুনৰবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এইখিনি সময় আপুনি দিলে সেয়া আছিল ডক্টৰ শ্ৰৱণা মিশ্ৰ ভগৱতী আৰু তেখেতে ইতিমধ্যে ভেকচিনেশ্যনৰ পৰা আৰম্ভ কৰি পোষ্ট কোভিড কি ধৰণে কেয়াৰ ল'ব এই গোটেইখিনি কথা আমাক জনাইছে আৰু আমি কিছু বিষয় লৈ আহিম এই অনুষ্ঠানত এটা বিৰতিৰ সময় হৈছে পুনৰবাৰ বিৰতি এটা লৈছোঁ আৰু তাৰপিছত অব্যাহত ৰাখিম অনুষ্ঠান স্বাগতম জনাইছোঁ এটা অতি উদ্বেগজনক খবৰ কোভিডৰ সংহাৰে কোনো বাছ বিচাৰ নকৰে আনৰ জীৱন ৰক্ষাৰ বাবে দেহে কেহে ব্ৰতী হৈ থকা চিকিৎসকো হাৰি যোৱা নাই মহামাৰীৰ পৰা আৰু এই পৰ্যন্ত দেশত কোভিডে প্ৰাণ লৈছে এটা দিনতে 24 ঘণ্টাত 50 জনকৈ চিকিৎসকৰ দেওবাৰৰ ঘটনা দেওবাৰৰ দিনটোত 50 গৰাকীকৈ চিকিৎসকে দেশত প্ৰাণ হেৰুৱাইছে উদ্বেগজনক 24 ঘণ্টাত 50 গৰাকী চিকিৎসকৰ মৃত্যু ভাৰতত কৰোনা সংক্ৰমণৰ দ্বিতীয়টো ঢৌত 240ৰো অধিক চিকিৎসকে হেৰুৱালে প্ৰাণ কেৱল দেওবাৰৰ দিনটোতে 50 গৰাকীকৈ চিকিৎসকৰ কোভিড আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাব লগা বিষয়টোৱে ভবাই তুলিছে সকলোকে ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ তথ্য অনুসৰি চিকিৎসকৰ মৃত্যুৰ সংখ্যাৰে 69 গৰাকীৰে তালিকাৰ শীৰ্ষত আছে বিহাৰৰ পিছতে দেশত 34 গৰাকী চিকিৎসকৰ মৃত্যুৰ খবৰৰ সৈতে তালিকাৰ দ্বিতীয় স্থানত আছে উত্তৰ প্ৰদেশ তৃতীয় স্থানত আছে দিল্লী য'ত 27 গৰাকী চিকিৎসকে কোভিডত প্ৰাণ হেৰুৱাইছে দুৰ্ভাগ্যজনকভাৱে তথ্য অনুসৰি এওঁলোকৰ মাত্ৰ 3%হে কোভিডৰ দুয়োটা পালি প্ৰতিষেধক লৈছিল ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে জনোৱা মতে যোৱা বছৰটোত কোভিডত আক্ৰান্ত হৈ দেশত 700ৰো অধিক চিকিৎসকে প্ৰাণ হেৰুৱাইছিল ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অতি উদ্বেগজনক খবৰ যে মাত্ৰ এটা দিনত 24 ঘণ্টাত 50 গৰাকীকৈ আমি চিকিৎসক হেৰুৱাইছোঁ কোভিড-19ত আমি এই মুহূৰ্তত তেজপুৰৰ পৰা সংযুক্ত হৈছোঁ ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ অসম শাখাৰ প্ৰেছিডেণ্ট ডক্টৰ সত্যজিৎ বৰাৰ সৈতে স্বাগতম জনাইছোঁ আপোনাক অনুষ্ঠানলৈ প্ৰথমে যি খবৰ আমি প্ৰতিবেদন ৰূপে প্ৰথমে দৰ্শকলৈ আগবঢ়ালোঁ অতি পৰিতাপৰ বিষয় বা অতি ভয় লগা এটা খবৰ যে এটা দিনত মাত্ৰ 24 ঘণ্টাত 50 গৰাকীকৈ আমি চিকিৎসকক হেৰুৱাইছোঁ IMAৰ তথ্য অনুসৰি হয় এইটো সঁচাকৈ উদ্বেগজনক কথা আমাৰ যিখিনি স্বাস্থ্যকৰ্মী চিন্তাৰ বিষয় যে আমি এটা দিনত 50 জনকৈ চিকিৎসক হৈছে আৰু এতিয়ালৈকে আজিৰ দিনত এই সংখ্যাটো 270 গৰাকীৰ অধিক হৈছে এই দিনটো ধৰ আমি যে চিকিৎসক পাইছোঁ আমাৰ মাজৰ পৰা কিন্তু অত্যন্ত কম্পেয়াৰ কৰি আমাৰ ভাৰতত 730 জন চিকিৎসক হেৰুৱাইছে এতিয়া এই ঠিক 2-2.5 মাহৰ ভিতৰত চিকিৎসকক হেৰুৱাব লগাটো অতি দুৰ্ভাগ্যজনক দেওবাৰ সঁচাকৈ আমাৰ কাৰণে আছিলে আমাৰ চিকিৎসকসকলৰ কাৰণে হতাশজনক আমি চিকিৎসকসকল হতাশ হ'লে নহ'ব এই সময়ত আমি সকলো নিশ্চয় আপুনি কোৱাৰ ধৰণে হতাশ হ'লে নহ'ব কিন্তু এয়াও নিশ্চয় এটা উদ্বেগজনক তথ্য যে এই প্ৰাপ্ত তথ্য অনুসৰি যে কোৱা হৈছে যে এইসকল চিকিৎসকৰ খুব কম সংখ্যকেহে আচলতে দুয়োটা পালি ভেকচিনৰ লৈছিল সেয়াও এটা নিশ্চয়কৈ চিন্তাৰ বিষয় আৰু ক'ৰবাত কোৱা হৈছে এই ধৰণৰ তথ্য আছে যে 66% আচলতে হেল্থ কেয়াৰ ৱৰ্কাৰ্ছৰহে ভেকচিনেশ্যন সম্পূৰ্ণ হৈছে আচলতে আপোনালোকৰ হাতত কি ধৰণৰ তথ্যবোৰ আছে আমি ভাৰতীয় চিকিৎসা সংস্থাই লিখিছিলোঁ যে ভেকচিনেশ্যন ভেকচিন হোৱাকৈ 3% চিকিৎসক এইটো ক'ব নোৱাৰি প্ৰথম সময়ছোৱাত চিকিৎসকসকলৰ কাৰণে ভেকচিনটো মুকলি হ'ল জানুৱাৰীৰ পৰা প্ৰথমতে কিছু সংখ্যক যেনেকৈ অলপ নিৰাশ আছিলে এই কাৰণে আছিলে সেইকাৰণে আগবাঢ়ি অহা নাছিলে স্বাস্থ্য
আমাৰ অডিঅ'ৰ অকণমান অসুবিধা হৈছে আমাৰ শুনিবলৈ আপোনাৰ কথাখিনি, কিন্তু ভেকচিনেশ্যনৰ ওপৰত যিমান গুৰুত্ব দি থকা হৈছে আৰু তাৰ লগতে আচলতে এতিয়া যুঁজখন একেবাৰে সন্মুখৰ পৰা যুঁজি থকা লোকসকলে হৈছে চিকিৎসকসকল বা হেল্থ কেয়াৰ ৱাৰ্কাৰ্ছখিনি, চিকিৎসকসকলৰ সৈতে যি টীমে কাম কৰি গৈছে ক'ভিড ৰোগীসকলক সম্পূৰ্ণ সুস্থ কৰি তুলিবলৈ। এতিয়া তেওঁলোক আক্ৰান্ত হৈ যোৱাৰ লগে লগে গোটেই সেই ছাপৰ্ট ছিষ্টেমটো এক প্ৰকাৰ ভাঙি পৰে। হয়, সেইটো আপুনি ঠিকেই কৈছে। আৰু এইটোৱে আচলতে আমি এই চিকিৎসকখিনি বা স্বাস্থ্যকৰ্মীখিনি যদি চাওঁ, দেখা যায় যে সকলোৱে প্ৰত্যক্ষভাৱে ক'ভিড ৰোগীৰ লগত জড়িত হৈ থকা ঠিক নহয়। এতিয়া আজিৰ দিনটোতে যদি মই কওঁ, মই প্ৰত্যক্ষভাৱে ক'ভিড ৱাৰ্ডত কাম কৰি থকা নাই, কিন্তু আজিৰ দিনটোত এনেকুৱা হয় যে মই 3জন ৰোগী, মই চাই থকা ৰোগী ক'ভিড পাইছে, গতিকে সেইসকলৰ সংস্পৰ্শলৈ মই ইতিমধ্যে আহি গৈছো। গতিকে ঠিক তেনেকুৱা ধৰণৰ এটা পৰিস্থিতি সকলো চিকিৎসকে কৰিছে আৰু কৰাৰ কাৰণে তেওঁলোকে অলৰেডি বহুতখিনি ক'ভিড ৰোগীৰ সংস্পৰ্শলৈ আহি গৈছে। আহি যোৱাৰ লগে লগে তেখেতসকলে এই ক'ভিড ৰোগৰ সংক্ৰমণত তেওঁলোক পৰি যাব লগা হৈছে। আৰু তাৰোপৰি অস্ত্ৰোপচাৰত বিভিন্ন ধৰণৰ এৰচন জেনেৰেশ্যন হয়, তেনেকুৱা ধৰণৰ কথাবোৰো আছে, সেইসকলৰ কাৰণে বহুতখিনি। আৰু যোৱা বছৰ আমি এটা কথা কৰিছিলো যে 60 বছৰৰ বয়সৰ যিখিনি চিকিৎসকক আমি বৰ চিকিৎসা ক্ষেত্ৰত যাবলৈ দিয়া নাছিলো, তেওঁলোকক ঘৰত সোমাই থাকিবলৈ কৈছিলো। এইবাৰ দেখা গৈছে যে মই নিচিনা এটা হাৰিয়ানাৰ নিউজ পঢ়িছো যে যিসকলে অৱসৰ পোৱা চিকিৎসকেও তেখেতক NRHM আণ্ডাৰত কামত লগাই গৈছিলে, ক'ভিড ৱাৰ্ডত ডিউটি দিয়া গৈছিলে। ডিউটি দিয়াৰ পিছত তেখেতসকল মৃত্যুৰ মুখত পৰিলে, হাজবেণ্ড ৱাইফ 2জন। গতিকে এইবিলাকো হৈছে। আৰু তাৰোপৰি এটা কথা হৈছে যে আমি চিকিৎসকসকলক এটা বেলেগ শাৰীত ৰাখি নহ'ব। আমি চিকিৎসকসকলো সাধাৰণ ৰোগীৰ নিচিনাই হৈছে, চিট বিচাৰি পেলাই হাহাকাৰ কৰিবলগীয়া পৰিস্থিতি চিকিৎসকসকলৰ কাৰণে হৈছে। আৰু চিকিৎসকসকল আমি বিচাৰিছিলো যে অকণমান যদি পাৰি যে আমাৰ কাৰণে কিছু সংখ্যক আসন বা বেড সংৰক্ষণ কৰিব পাৰি। এইটো অৱশ্যে এই পৰিস্থিতিত এনেকুৱা ধৰণৰ এটা বিচাৰিলে অকণমান স্বাৰ্থপৰ হোৱা যেন দেখি, কিন্তু তথাপি অলপ হতাশাজনক হয় যদি চিকিৎসকসকলেও বা স্বাস্থ্যকৰ্মীসকলে এখন বিচনাৰ কাৰণে, ICU এখন বেডৰ কাৰণে ইখন হস্পিটেলৰ পৰা সিখন হস্পিটেললৈ দৌৰি ফুৰিব লগা হৈছে। গতিকে চিকিৎসকসকলক ৰোগীৰ ক্ষেত্ৰত আমাৰ ক'ভিড ৰোগৰ চিকিৎসাৰ পটভূমিত যদি আপুনি চাই, অন্য ৰোগীৰ নিচিনাই অৱস্থা এটা হৈছে। তেওঁলোকক আছুতীয়াকৈ কোনো অগ্ৰাধিকাৰ দিয়া হোৱা নাই বা বেলেগে হেৰি কৰা হোৱা নাই। গতিকে পৰিসংখ্যাটো ঠিক তেনেকুৱা ধৰণৰে হৈছে। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এইখিনি সময় আপুনি দিলে আৰু অতি গুৰুত্বপূৰ্ণ কথাখিনি আপুনি উল্লেখ কৰিছে। পুনৰবাৰ আমাক সময় দিয়াৰ বাবে ধন্যবাদ। আৰু ক'ভিড নিগেটিভ হোৱাৰ পিছৰখিনি যিখিনি কথা সেইখিনি আমি ইয়াৰ পূৰ্বে পাতিছিলোঁ। আৰু অতি উদ্বেগজনক খবৰ যে দেওবাৰৰ দিনটোতে ইতিমধ্যে তেওঁ জনোৱাৰ ধৰণে 24 ঘণ্টাত 50গৰাকীকৈ চিকিৎসকে প্ৰাণ হেৰুৱাইছে। আৰু এইবেলি প্ৰায় 240ৰো অধিক, তেওঁ শেহতীয়াকৈ জনোৱাৰ মতে 270 সেই সংখ্যা এইবাৰ ছেকেণ্ড ৱেভত চিকিৎসক আমি হেৰুৱাবলগীয়া হৈছে। সেয়া কেৱল চিকিৎসকৰ মৃত্যুৰ সংখ্যা। ইয়াৰ পূৰ্বৰ ৱেভত দেশত প্ৰায় 7 শতাধিক চিকিৎসকে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছিল COVID-19ত আক্ৰান্ত হৈ। আৰু এই খবৰটোৱে বা এইখিনি কথাই কিন্তু নিশ্চিত ৰূপত সকলোকে ভবাই তুলিছে। আন কিছু খবৰলৈ আগবাঢ়িম। দেশজুৰি ক'ভিড ৰোগীৰ বাবে অক্সিজেনৰ নাটনি হৈ থকাৰ সময়তে অসমে কিন্তু এটা সুন্দৰ আদৰ্শ দেখুৱাইছে। কিছু ইতিবাচক খবৰলৈ আগবাঢ়িছোঁ। অসমত অক্সিজেন উৎপাদন বৃদ্ধি পাইছে আৰু সাউকুচি অক্সিজেন প্ৰকল্প পৰিদৰ্শন কৰি সোমবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনালে বৰ্তমান ৰাজ্যখনত প্ৰয়োজনীয় অক্সিজেনৰ পৰিমাণতকৈ অধিক অক্সিজেন উৎপাদন কৰিবলৈ সক্ষম হৈছে। অক্সিজেন উৎপাদনেৰে আগবাঢ়িছে অসম। হাউকুছিৰ অক্সিজেন প্ৰকল্পত প্ৰতিদিনে উৎপাদন হৈছে 14 মেট্ৰিক টন অক্সিজেন। শীঘ্ৰেই এই পৰিমাণ বৃদ্ধি পাব 28ৰ পৰা 30 মেট্ৰিক টন অক্সিজেনলৈ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে বিয়লি মহানগৰীৰ হাউকুছিত থকা প্ৰিমিয়াৰ ক্ৰায়োজেনিক লিমিটেড অক্সিজেন প্ৰকল্প পৰিদৰ্শন কৰি বুজ লয় উৎপাদন ক্ষমতাৰ। প্ৰকল্প চৌহদতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যোৱা 30 এপ্ৰিলত তেওঁ প্ৰকল্প পৰিদৰ্শন কৰোঁতে প্ৰকল্পটোৰ 2টা ইউনিটেই বন্ধ হৈ আছিল। পৰিদৰ্শনৰ সময়ত তেওঁ কৰ্তৃপক্ষক প্ৰকল্পটো শীঘ্ৰেই কাৰ্যক্ষম কৰাৰ বাবে ৰাজ্য চৰকাৰৰ ফালৰ পৰা অনুৰোধ জনাইছিল। সেই অনুৰোধৰ 15টা দিনৰ ভিতৰতে কাৰ্যক্ষম হৈ উঠে অক্সিজেন প্ৰকল্পটোৰ এই ইউনিট। এতিয়া এই ইউনিটৰ পৰা দৈনিক 14 মেট্ৰিক টন অক্সিজেন উৎপাদন হৈ আছে। লগতে প্ৰকল্পটোৰ দ্বিতীয় ইউনিটটো 15টা দিনৰ ভিতৰত কাৰ্যক্ষম হৈ উঠিব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
দ্বিতীয় প্ৰকল্প কাৰ্যক্ষম হৈ উঠিলে প্ৰকল্পটোৰ উৎপাদন ক্ষমতা 28ৰ পৰা 30 মেট্ৰিক টন অক্সিজেনলৈ বৃদ্ধি পাব। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, বৰ্তমান সময়ত অসমত দৈনিক 70 মেট্ৰিক টন অক্সিজেনৰ প্ৰয়োজন। ইয়াৰ বিপৰীতে ৰাজ্যখনত দৈনিক 80 মেট্ৰিক টন অক্সিজেন উৎপাদন হৈ আহিছে। চুবুৰীয়া ৰাজ্য অৰুণাচল, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰামক কম বেছি পৰিমাণে অসমে অক্সিজেন যোগান ধৰি আহিছে। তাৰোপৰি ভাৰত চৰকাৰে দুৰ্গাপুৰৰ পৰা 100 মেট্ৰিক টন অক্সিজেন অসমক অনুমোদন দিছে। অচিৰেই ৰেলৱে ট্ৰেংকাৰ যোগে এই অক্সিজেন অসম পাবহি বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইপিনে নিশাৰ ভাগত মুখ্যমন্ত্ৰীগৰাকী MMCHত উপস্থিত হৈ কোভিড পৰিস্থিতিৰ বুজ লয়। সাংবাদিকৰ সৈতে হোৱা মত বিনিময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, MMCH হাস্পতালত মৃত্যু হোৱা 7জন ৰোগীৰ আটাইকেইগৰাকীয়ে হাস্পতাললৈ অতি বেয়া অৱস্থাত লৈ অনা হয়। দেহত অক্সিজেন লেভেল 35লৈ হ্ৰাস পোৱা লোকো আছিল তাৰ মাজত। সেয়ে তেওঁ যিসকল লোক হোম কোৱাৰেণ্টাইনত আছে তেওঁলোকে যেন দেহৰ অক্সিজেন লেভেল সঘনাই চাই থাকে আৰু অক্সিজেন লেভেল 90% কমিলেই লগে লগে চিকিৎসালয়লৈ অহাৰ আহ্বান জনায় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গোটেইকেইজন দেশে এনেকুৱা যে কোনোবাই 30% অক্সিজেন চেচুৰেশ্যনলৈ ঘৰৰ পৰা আহিছে, গোটেইকেইটাই বেয়া অৱস্থাত আহিছে। গতিকে মই এইটোকে ক'ম যে হোম কোৱাৰেণ্টাইনত যিসকল আছে তেওঁলোকে যাতে অক্সিজেন চাই থাকে আৰু 90 হোৱাৰ পিছত যাতে তেওঁলোক ঘৰত নাথাকে, কাৰণ বেয়া অৱস্থাত আহিলে আমি ইয়াত কৰিবলগীয়া ব্যৱস্থা বহুত কমি যায়। সেই কথাটো আমি মনত ৰাখিব লাগিব। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, MMCHত 24খন ICU অক্সিজেনযুক্ত বিচনাৰ পৰা বঢ়াই এতিয়া 46খন কৰা হৈছে। আমি কেইদিনমানৰ পৰা MMCত কিছু ICU আৰু অক্সিজেন বেড বঢ়োৱাৰ চেষ্টা কৰি আছিলোঁ। আগতে 24খন আছিলে, যোৱাকালিৰ ভিতৰত আমি আৰু 46খন ICU অক্সিজেন বেড আমি ইয়াতে সংযোজন কৰিব পাৰিছোঁ। ফেচিলিটিটো ঠিকে আছে, কিন্তু ঘৰত থকা লাহে লাহে হোম কোৱাৰেণ্টাইন কমাই দিব লাগিব, নহ'লে ডেথটো ৰখাব পাৰোঁতে দিগদাৰ হ'ব। মুখ্যমন্ত্ৰীগৰাকীৰ মতে মৃত্যুৰ সংখ্যা হ্ৰাস কৰিবলৈ হ'লে কমাব লাগিব হোম কোৱাৰেণ্টাইনৰ সংখ্যা। ভাস্কৰজ্যোতি হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ইয়াৰ সৈতে সময় হ'ল দ্য প্ৰাইম শ্ব'ৰ পৰা বিদায় লোৱাৰ। ধন্যবাদ।